বালা আসুন তো বালা বালা থাকলে বালা, কিন্তু আমি ভাল নাই। আমি মানসিকভাৱে হয়তো প্রস্তুত হয়ে আছো ভাল, কিন্তু আমাক মানসিক আর শারীরিকভাৱে যি ধরনের অত্যাচার করা হয়েছে এই ক্ষেত্রে আমি ভাল নাই। এটা গণতান্ত্রিক ব্যবস্থা, এখন ধর্মনিরপেক্ষ রাষ্ট্র যেতিয়া রজায় যেতিয়া প্রজার ওপৰত প্রতিদিনেই আক্রমণ আরম্ভ করে তেতিয়া প্রজায় শান্তিত নাথাকে আসলে। আর একেই ঘটনা অসমত হয়েছে। আজি লখিমপুরত আহিছো, যোৱা পৰহি মই দিল্লীত আছিলো, আপোনালোকে জানে আমি এটা এনআরসিৰ কেছ কৰিছিলো। 6 বছৰ হল এনআরসিৰ কাম হৈছে, 19 লাখ মানুহৰ নাম বাদ পৰিছে, 6 বছৰৰ পৰা কাম ঝুলাই আছে। লাষ্টত আমি জমিয়তৰ কেন্দ্ৰীয় সভাপতি মৌলানা আৰশাদ মাদানী সাহেব আৰু অসম ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মুস্তাক আনফৰ সাহেব আমসু একেলগে বহি সিদ্ধান্ত গ্রহণ কৰিলো যে আমাক যি ধৰণে নাগৰিকত্বৰ নামত এনআরসিৰ নামত যি ধৰণে আকৌ ভেকভাৱনা ৰচনা কৰা হৈছে এনআরসিখন প্ৰকাশ পোৱাৰ পিছত, গতিকে আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ পুনৰ হ'ব লাগিব। আৰু সেইমতে আমি মৌলানা মুস্তাক আনফৰ সাহেব জমিয়ত নেতৃত্বাধীন জমিয়ত আমসু একেলগে গৈ আমি দিল্লীত এটা লেখ আবেদন দাখিল কৰিলো যে যিসকল মানুহৰ নাম এনআরসিত আহিছে তেওঁলোকক আই কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব লাগে, লাগে নে নাই? আৰু যিসকল মানুহৰ নাম বাদ পৰিছে 19 লাখ মানুহৰ নাম, তেওঁলোকক ৰিজেকশ্যন স্লিপ দি পেলাই তেওঁলোকক হিয়াৰিঙৰ ব্যৱস্থা কৰিব লাগে, কাৰণ তেওঁলোকৰ হিয়াৰিং নোহোৱাৰ কাৰণে তেওঁলোকে বহু সমস্যাৰ সন্মুখীন হৈছে নে নাই? আমি এই কেছটো লেখ আবেদনটো সুপ্ৰিম কোৰ্টত দাখিল কৰিলো। যোৱা 10 তাৰিখে এই কেছটো উঠিলে আৰু আপোনালোকৰ দোৱাত সুপ্ৰিম কোৰ্টে কেছটো আমাৰ জ্যেষ্ঠ অধিবক্তা কপিল সিব্বাল, ইন্দ্ৰাজয় সিং, ফুজাইল আহমেদ আইবি এই তিনিওজনে যথেষ্ট সবল যুক্তি প্ৰদৰ্শন কৰিলে কোৰ্টত। পিছত দুজনীয়া বিচাৰপীঠে সিদ্ধান্ত ললে যে কি কাৰণে আই কাৰ্ড দিয়া হোৱা নাই, কেতিয়া দিব, কিয় ৰিজেকশ্যন স্লিপ দিয়া হোৱা নাই, কিয় হিয়াৰিঙৰ ব্যৱস্থা হোৱা নাই। গতিকে এই কথাটো কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, আৰজিআই আৰু এনআরসি কৰ্তৃপক্ষক তেওঁলোকে নোটিছ জাৰি কৰিলে। এতিয়া গভৰ্ণমেণ্টে কি ৰিপ্লাই দিয়ে তাৰ ওপৰত নিশ্চিতভাৱে সুপ্ৰিম কোৰ্টত আৰ্গুমেণ্ট হ'ব। আৰু আমি আশাবাদী, উচ্চতম ন্যায়ালয়ৰ প্ৰতি আমি আশাবাদী যে আমাক যিহেতু ভাল এটা নোটিছ জাৰি কৰিছে, ভাল এটা ৰিজাল্ট আহিছে, গতিকে আমি আশাবাদী যে উচ্চতম ন্যায়ালয়ে অসমত হিমন্ত বিশ্ব শৰ্মা যিমানেই চক্ৰান্ত নকৰক কিয় আইন ব্যৱস্থাৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে। আইন ব্যৱস্থাই প্ৰকৃত ভাৰতীয় নাগৰিকসকলক যি ধৰ্মৰে নহওক কিয় ন্যায় প্ৰদান কৰিব আৰু অসমৰ মুছলমানেও ন্যায় পাব, এইটো আমাৰ বিশ্বাস আছে। কেৱল আপোনালোকে দোৱা কৰিব যাতে আমসুৱে আৰু জমিয়ত উলেমায়ে হিন্দে মৌলানা মুস্তাক আনফৰ সাহেবে যাতে সবলভাৱে আইনগত যুঁজটো চলাই লৈ যাব পাৰে। দেখিলো তাতে আকৌ দেখিলো ইউডিএফৰ কিছুমানে এআইডি ভিডিঅ' বনাইছে, সুপ্ৰিম কোৰ্টত যোৱাও নাই, কেছো কৰা নাই, একো নাই, আকৌ তেওঁলোকে ভিডিঅ' বনাই প্ৰচাৰো কৰি আছে। এইবিলাক কৰিব নাপায়। মোৰ কথা হৈছে জাতিৰ কাৰণে যদি কোনোবাই কেছ কৰিছে, সুপ্ৰিম কোৰ্ট গৈছে, যাওক না, আপত্তি নাই, যাব লাগে, কিন্তু নোযোৱাকে যাতে মানুহৰ মাজত ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে যাতে এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাক নকয় বা এনেকুৱা ধৰণৰ প্ৰচাৰ হস্তীয়া প্ৰচাৰ যাতে কোনেও নকৰে, মই নহয় আপোনাক বেলেগেও নকৰে, মই যদি কৰা নাই কবও নালাগে, হয় নে নাই? গতিকে ৰাজনীতিৰ কথা নাই। য'ত জাতি জীয়াই থকা নাই, য'ত জাতিয়ে নাগৰিকত্বৰ নামত যুঁজি আছে, য'ত জাতিয়ে আই কাৰ্ড পোৱা নাই, তাতে কোনোবাই ৰাজনীতি কৰিলে তাক খুদাই এৰা নহব, স্পষ্ট কথা, তাক এৰি দিয়া নহব। কিন্তু গতিকে এনেকুৱা ধৰণে আজি ডিপ হোটেলৰ সমস্যা আছে আমাৰ। আজি আমাৰ মানুহ ডিটেনশ্যন কেম্পত ৰাখি থৈছে, পুছবেকৰ নামত হিমন্ত বিশ্ব শৰ্মাই অত্যাচাৰ কৰি আছে, উচ্ছেদৰ নামততো আপোনালোকে লখিমপুৰ নিজেই ভুক্তভোগী, গম পায়। গতিকে এনেকুৱা ধৰণে অন্যায় আৰু অত্যাচাৰ কৰা ৰজা বিশ্বৰ বুকুত হয়তো নাই। এইজনেই এজন ব্যক্তি যিজনৰ হৃদয়ত তিল মানুহৰ প্ৰতি মমতা নাই, কেৱল লাগে তেওঁক ক্ষমতা, তেওঁক লাগে চিয়াৰ। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই লখিমপুৰত আপোনাক কৈ দিছো, সেইখন চিয়াৰো কিন্তু আপোনাৰ চিৰস্থায়ী নহয়, এদিনাখন কিন্তু আপুনিও চিয়াৰ এৰিব লাগিব। আপুনি যি ধৰণে অসমৰ মুছলমানসকলক ধৰ্মীয় সংখ্যালঘুক অত্যাচাৰ কৰি আছে, ইয়াৰ জবাব অসমৰ ৰাইজেতো ল'ব নেদেখাজন আল্লাহ গড ঈশ্বৰেও কিন্তু আপোনাৰ জবাব ল'ব।